Welcome to Ranjita's videos. মোৰ মৰমত তৃতীয় শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী আজি তোমালোকৰ ভিডিঅ' হ'ব তোমালোকৰ আমাৰ চৌপাশৰ পৰিৱেশ কিতাপৰ পাঠ 10 আকাশৰ কথা পাঠত দিয়া আটাইবোৰ ক্ৰিয়াকলাপত দিয়া প্ৰশ্নৰ উত্তৰবোৰ আলোচনা কৰিম মৰমৰ ছাত্ৰ ছাত্ৰী তোমালোকে গাঁও আহা নিজে পঢ়িবা লগতে মুখস্থ কৰি থৈ দিবা ক্ৰিয়াকলাপত দিয়া যিমানবোৰ প্ৰশ্নবোৰ দিয়া হৈছে আটাইবোৰ প্ৰশ্নবোৰৰ উত্তৰ আলোচনা কৰিম চেনেল নতুনকৈ আহিছে যদি চেনেল সাবস্ক্ৰাইব কৰি থৈ দিবা নতুন নতুন ভিডিঅ' নটিফিকেশ্যন পোনপ্ৰথমতে পাবা সাবস্ক্ৰাইব কৰা সবকে মোৰ ফালৰ পৰা ধন্যবাদ মৰমৰ ছাত্ৰ ছাত্ৰী ক্ৰিয়াকলাপ 1ত দিয়া হৈছে ওপৰত দিয়া পদ্যটো পঢ়া আৰু ছবিকেইখন চাই দিন আৰু ৰাতিৰ আকাশত কি কি দেখা পোৱা যায় তালিকাখনত লিখা দিনৰ আকাশত তোমালোকে কি কি দেখা পোৱা দিনৰ আকাশত তোমালোকে বেলি অথবা সূৰ্য দেখা পোৱা হয়নে চৰাই দেখা পোৱা আকাশত উৰি থাকে হয় না আৰু কি কি দেখা পোৱা তোমালোকে নিজৰ মতে লিখিব পাৰিবা এবাৰ ভালকৈ চাবা দিনৰ আকাশ ঠিক আছে ৰাতিৰ আকাশত তোমালোকে কি কি দেখা পোৱা জোনবাই দেখা পোৱা জোন চন্দ্ৰ দেখা পোৱা হয়নে তৰা দেখা পোৱা আৰু ভালকৈ চাবা তোমালোকে ৰাতিৰ আকাশ আৰু দিনৰ আকাশ ঠিক আছে তোমালোকে আকাশ দেখিছাই নিজে লক্ষ্য কৰিবা আৰু ইয়াত লিখিবা ঠিক আছে তোমালোকে লিখিবলৈ যত্ন কৰিবা মই বুজাই দিলো এতিয়া আমি আলোচনা কৰিম অনুশীলনী দিয়া হৈছে উত্তৰ লিখা ক চন্দ্ৰটোৰ আকাৰ সলনি হৈ থকাৰ কাৰণ কি প্ৰশ্নবোৰৰ উত্তৰ মই লিখিয়ে আনিছো মৰমৰ ছাত্ৰ ছাত্ৰী আগৰ দৰে মই তোমালোকক কিতাপতো দেখাই দিম ঠিক আছে উত্তৰত লিখিবা চন্দ্ৰটোৰ আকাৰ সলনি হৈ থকাৰ কাৰণ হ'ল চন্দ্ৰটো পৃথিৱীৰ চাৰিওফালে ঘূৰি থকা কাৰণেহে আমি ইয়াৰ আকাৰ সলনি হৈ থকা দেখা পাওঁ অৰ্থাৎ তোমালোকে উত্তৰত লিখিব পাৰিবা চন্দ্ৰটো পৃথিৱীৰ চাৰিওফালে ঘূৰি থকাৰ কাৰণেহে আমি ইয়াৰ আকাৰ সলনি হৈ থকা দেখা পাওঁ বুলি লিখিলেও হৈ যাব ঠিক আছে খৰ প্ৰশ্ন দিয়া হৈছে ৰামধেনুৰ ৰং কেইটা আৰু কি কি উত্তৰত লিখিবা ৰামধেনুৰ ৰং 7টা 1 নং বেঙুনীয়া 2 নং ঘন নীলা 3 নং নীলা 4 নং সেউজীয়া 5 নং হালধীয়া 6 নং সুমথিৰা আৰু 7 নং ৰঙা মুখস্থ কৰিবা তোমালোকে পৰীক্ষাত আহিব পাৰে গ প্ৰশ্নত দিয়া হৈছে তৰাবোৰ দিনত নেদেখাৰ কাৰণ কি উত্তৰত লিখিবা আমি তৰাবোৰ দিনত নেদেখো কাৰণ সূৰ্যৰ পোহৰ তৰাৰ পোহৰতকৈ বহুত বেছি তীব্ৰ ঠিক আছে তোমালোকৰ এইটো প্ৰশ্ন কৌতূহল হৈ থাকে চাগে মনত আমি দিনত কিয় তৰাবোৰ নেদেখো বুলি আজি গম পালা নহয় প্ৰশ্নৰ উত্তৰ মুখস্থ কৰি থৈ দিবা পৰীক্ষাত আহিলে সুবিধা হ'ব এতিয়া আমি আলোচনা কৰিম কিতাপত চোৱা 1ৰ ক প্ৰশ্ন উত্তৰ ইয়াত আছে চোৱা চন্দ্ৰটো পৃথিৱীৰ চাৰিওফালে ঘূৰি থকা কাৰণেহে আমি ইয়াৰ আকাৰ সলনি হৈ থকা দেখা পাওঁ আৰু খৰ উত্তৰ মই দেখাই দি আছো ক'ত আছে তোমালোকে চাই লবা ভালকে কিতাপত ৰামধেনুৰ 7টা ৰং বেঙুনীয়া ঘন নীলা নীলা সেউজীয়া হালধীয়া সুমথিৰা আৰু ৰঙা ঠিক আছে ৰামধেনু ইয়াত ছবি দিয়া হৈছে ভালকৈ চাবা আৰু নিজে আঁকিবলৈ যত্ন কৰিবা আৰু গ নং প্ৰশ্নৰ উত্তৰ মই তোমালোকক দেখাই দি আছো গ নং উত্তৰ চোৱা কিতাপত আমি তৰাবোৰ দিনত নেদেখো কাৰণ সূৰ্যৰ পোহৰ তৰাৰ পোহৰতকৈ বহুত বেছি তীব্ৰ আৰু এটা অতিৰিক্ত প্ৰশ্ন আহিব পাৰে মৰমৰ ছাত্ৰ ছাত্ৰী বেলি কি হয় গ্ৰহ হয় নে নক্ষত্ৰ তোমালোকে লিখিব লাগিব বেলি এটা নক্ষত্ৰ ঠিক আছে বেলিটোক সূৰ্য বুলিও কোৱা হয় ইয়াত চোৱা মই আন্ডাৰলাইন কৰি থৈছো মই বুজাই দিম ঠিক আছে আমাৰ পৃথিৱীখনো এটা গ্ৰহ আমাৰ পৃথিৱী কি হয় গ্ৰহ হয় পৃথিৱীৰ নিজা পোহৰ নাই পৃথিৱীয়ে সূৰ্যৰ পৰাই পোহৰ পায় তোমালোকে ভাবি থাকা চাগে পৃথিৱীয়ে ক'ৰ পৰা পোহৰ পায় সূৰ্যৰ পৰা পৃথিৱী এটা গ্ৰহ আৰু বেলি এটা নক্ষত্ৰ সূৰ্য এটা নক্ষত্ৰ ঠিক আছে এইবিলাক তোমালোকে জানিব লাগে ইয়াত চোৱা মই অলপ বুজাই দিম আকাশত থকা সকলো গ্ৰহ নক্ষত্ৰৰ লগতে আমাৰ পৃথিৱীখনেও একোটা নিৰ্দিষ্ট গতি পথেৰে সূৰ্যৰ চাৰিওফালে ঘূৰি আছে এই গতি পথকে কক্ষপথ বুলি কোৱা হয় পৰীক্ষাত আহিব পাৰে কক্ষপথ কাক বোলে বুলি তোমালোকে এইটো উত্তৰ লিখিব লাগিব পৃথিৱীয়ে নিজ কক্ষপথেৰে সূৰ্যৰ চাৰিওফালে এপাক ঘূৰোতে 365 দিন 6 ঘণ্টা সময় লয় ইয়াক আমি এবছৰ বুলি কওঁ আমি যে এবছৰত কিমান দিন বুলি খুদুতে 365 দিন বুলি কওঁ নে নকওঁ ইয়াত বুজিছা এতিয়া
পৃথিৱীয়ে নিজ কক্ষপথেৰে সূৰ্যৰ চাৰিওফালে এপাক ঘূৰোতে 365 দিন 6 ঘণ্টা সময় লয়। ইয়াকে আমি এবছৰ বুলি কওঁ। এতিয়া বুজিছা? ইয়াত চোৱা সৌৰজগত দিয়া হৈছে, সৌৰজগতৰ ছবি তোমালোকে ইয়াৰে পৰা আঁকিব পাৰিবা। আৰু মই তোমালোকক অতিৰিক্ত প্ৰশ্ন বুজাই দি আছোঁ, এইটো প্ৰশ্ন আহিব পাৰে। তোমালোকক গ্ৰহ কেইটা হ'ল বুধ, শুক্ৰ, পৃথিৱী, মংগল, বৃহস্পতি, শনি, ইউৰেনাছ আৰু নেপচুন। এই 8টা গ্ৰহই সূৰ্যৰ চাৰিওফালে ঘূৰে। 8টা গ্ৰহৰ নাম মুখস্থ কৰিবা। চন্দ্ৰ পৃথিৱীৰ উপগ্ৰহ। চন্দ্ৰ পৃথিৱীৰ কি হয়? উপগ্ৰহ, অৰ্থাৎ ই পৃথিৱীৰ চাৰিওফালে ঘূৰি থাকে। চন্দ্ৰৰ পৃষ্ঠত সূৰ্যৰ পোহৰ প্ৰতিফলিত হয়, সেয়েহে আমি চন্দ্ৰটো উজ্জ্বল দেখোঁ। ইয়াৰ নিজৰ তাপ আৰু পোহৰ নাই। ঠিক আছে, এতিয়া আমি আলোচনা কৰিম। 2 নং প্ৰশ্ন চোৱা, শুদ্ধ উত্তৰটো বাছি উলিয়াই শুদ্ধ চিন দিয়া। ক, পৃথিৱীৰ আটাইতকৈ ওচৰত চন্দ্ৰ, সূৰ্য, তৰাবোৰ আছে। চন্দ্ৰ আছে। খ, পূৰ্ণিমাৰ পৰা অমাৱস্যালৈ 10 দিন 15 দিন সময় লাগে। 15 দিন। গ, ৰামধেনুৰ ৰং মুঠতে 5টা 7টা। ঠিক আছে, চোৱা পূৰ্ণিমাৰ দিনা চন্দ্ৰটো কেনেকুৱা দেখি বুলি ইয়াত প্ৰশ্ন আহিব পাৰে দেই। মই তোমালোকক অতিৰিক্ত প্ৰশ্নত বুজাই দি আছোঁ। পূৰ্ণিমাৰ নিশা চন্দ্ৰটো ঘূৰণীয়া আৰু বৰ উজ্জ্বল দেখা যায়। আকাশলৈ মন কৰিলে দেখিবা যে পূৰ্ণিমাৰ পিছদিনাৰ পৰা প্ৰতিদিনে চন্দ্ৰৰ আকাৰ লাহে লাহে সৰু হৈ গৈ থাকে। ইয়াৰ উজ্জ্বলতাও ক্ৰমে কমি আহে। 8 দিনৰ দিনা ইয়াক আধা যেন দেখি। এইদৰে 15 দিনৰ দিনা ৰাতি চন্দ্ৰটো একেবাৰে নেদেখা হৈ ঘোপ মৰা আন্ধাৰ হয়। সেই দিনটোৱে হৈছে অমাৱস্যা বা আঁউসী। ঠিক আছে, এতিয়া বুজিছা নহয়? এইটোও তোমালোকে জানি থৈ দিবা। এতিয়া আমি আলোচনা কৰিম। খালী ঠাই পূৰ কৰা দিয়া হৈছে 3 নঙত। ক, সূৰ্যৰ নিজা তাপ আৰু পোহৰ আছে। খ, তৰাবোৰ আমাৰ পৰা বহুত দূৰৈত থকাৰ কাৰণে সৰু যেন দেখি। গ, চন্দ্ৰৰ নিজা তাপ আৰু পোহৰ নাই। মই অলপ আগত বুজাই দিছিলোঁ। 4 নং প্ৰশ্ন, দুপৰীয়া বেলিটোলৈ আমি কিয় পোনপটীয়াকৈ চাব নোৱাৰোঁ? উত্তৰ মই তোমালোকক কিতাপতে দেখাই দিম। কিতাপত চোৱা ভালকে দিয়া হৈছে। বেলি ওলালে দিন হয় আৰু বেলি মাৰ গ'লে ৰাতি হয়। পুৱা আৰু সন্ধিয়া সময়ত বেলিটোলৈ চালে ডাঙৰ ৰংচোৱা এটা বলৰ দৰে দেখি। দুপৰীয়া বেলিটোলৈ পোনপটীয়াকৈ চাব নোৱাৰি। ঠিক আছে, কিয়নো বেলিৰ তীব্ৰ পোহৰ চকুৱে সহ্য কৰিব নোৱাৰে। ইয়ালৈকে লিখিবা। ঠিক আছে, ইয়ালৈকে নোৱাৰেলৈকে লিখিবা তোমালোকে। ইয়াৰ নোৱাৰেলৈকে লিখিলে উত্তৰ হৈ যাব, ভালকে বুজিবা। অৰ্থাৎ তোমালোকে ইয়াৰ পৰা লিখিলেও হ'ব। দুপৰীয়া বেলিটোলৈ পোনপটীয়াকৈ চাব নোৱাৰি, কিয়নো বেলিৰ তীব্ৰ পোহৰ চকুৱে সহ্য কৰিব নোৱাৰে। ইয়াৰ পৰা তোমালোকে ইয়ালৈকে লিখিলে উত্তৰ হৈ যাব। এইখিনি তোমালোকক মই বুজাই দিলোঁ যে বেলি ওলালে দিন হয় আৰু বেলি মাৰ গ'লে ৰাতি হয়। এইখিনি কথা তোমালোকে জানাই, হ'লেও মই পাঠ বুজাই দিয়া নাই যে, সেইকাৰণে বুজাই কিনে উত্তৰ দি দিলোঁ। ইয়াৰ পৰা ইয়ালৈকে লিখিবা, উত্তৰ হৈ যাব। এতিয়া আমি আলোচনা কৰিম। 5 নং প্ৰশ্নত দিয়া হৈছে, পৃথিৱীৰ পৰা চালে সূৰ্য আৰু চন্দ্ৰক কেতিয়া একে আকাৰৰ যেন কিয় লাগে? উত্তৰত তোমালোকে লিখিবা। পৃথিৱীৰ পৰা চালে সূৰ্য আৰু চন্দ্ৰক পূৰ্ণিমাৰ দিনাখন একে আকাৰৰ যেন লাগে। কাৰণ পূৰ্ণিমাৰ দিনাখন জোনৰ পোহৰ অধিক উজ্জ্বল হয়, যোনটো বেলিৰ সমান ডাঙৰ দেখা পোৱা যায়। ঠিক আছে, উত্তৰ ইমানখিনি লিখিবা, হৈ যাব। মই তোমালোকক কিতাপত এবাৰ দেখাই দিম। চোৱা উত্তৰ, পূৰ্ণিমাৰ দিনাখন জোনৰ পোহৰ অধিক উজ্জ্বল হয়, যোনটো বেলিৰ সমান ডাঙৰ যেন দেখিছা, যদিও আচলতে ই বেলিটোৰ সমান ডাঙৰ নহয়। ইয়াৰে পৰা মই উত্তৰ লিখিছোঁ। মৰমৰ ছাত্ৰ ছাত্ৰী, পাঠ মই বুজাই দিয়া নাই অথবা মাতি শুনোৱা নাই, তোমালোকে নিজে পঢ়িবা। যিমানখিনি অতিৰিক্ত প্ৰশ্ন আহিব পাৰে অথবা জানিব লগা কথাখিনি মই অলপ বুজাই দিলোঁ, তোমালোকে পাঠ পঢ়িবা। ইয়াত চোৱা, ডাৱৰৰ পৰাই বৰষুণ হয়। ঠিক আছে, বৰষুণ ক'ৰ পৰা হয় বুলি প্ৰশ্ন আহিব পাৰে। ডাৱৰৰ পৰাই বৰষুণ হয় বুলি তোমালোকে লিখিব লাগিব। ঠিক আছে, অতিৰিক্ত প্ৰশ্ন আহিব পাৰে, সেইকাৰণে দিছোঁ মই তোমালোকক। আগে পিছে যদি পৰীক্ষাত আহে অতিৰিক্ত প্ৰশ্ন আহিব পাৰে। 6 নং প্ৰশ্ন, সৌৰজগতৰ ছবি আঁকা। সৌৰজগতৰ ছবি মই তোমালোকক অলপ আগত গ্ৰহৰ নাম বুজাওঁতে বুজাই দিছিলোঁ।
ক'ত আছে কিতাপত চাই লওঁ সৌৰজগতৰ ছবি তোমালোকে ভালকৈ আঁকিবলৈ যত্ন কৰিবা আৰু ইয়াত গ্ৰহৰ নামো লিখিবা ঠিক আছে নাম মুখস্থ কৰি থৈ দিবা মই তোমালোকক যিমানখিনি পাৰোঁ সিমানখিনিয়ে মই দিলোঁ যাতে ভিডিঅ'টো দীঘল নহওক অনুশীলনীত থকা আটাইবোৰ প্ৰশ্নৰ উত্তৰ আলোচনা কৰা হৈ গ'ল তোমালোকে নিজৰ বহীত লিখি থৈ দিবা ইয়াত অনুশীলনীত দিয়াখিনিও হৈ গ'ল লগতে অতিৰিক্ত প্ৰশ্ন কিবা আহিব পাৰে বুলি মই অলপ বুজাই দিলোঁ গোটেই পাঠটোৱে বহুত ইম্পৰ্টেণ্ট পাঠ বহুত প্ৰশ্ন ওলায় এই পাঠটোৰ পৰা তোমালোকে ভালকৈ পঢ়িবা ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবা লগতে ছাবস্ক্ৰাইব কৰিবা আজিৰ কাৰণে ধন্যবাদ আকৌ লগ পাম আমি নতুন ভিডিঅ'ত তোমালোকৰ হ'ব নতুন পাঠ 11 শৰীৰৰ যতন পাঠ আমি অহা ভিডিঅ'ত আলোচনা কৰিম ধন্যবাদ আকৌ লগ পাম নতুন ভিডিঅ'ত